যিসকল সাহসী যে মই সাহস আছে মই পাৰিম সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ ল'ৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক নহলে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ ল'ৰাটোকে স্কুলত দিয়া নাই মইনো কেনেকৈ মোৰ ল'ৰা ছোৱালীজনক স্কুলত দিওঁ এই পিছফালে সকলোৱে ভাল কেইটাত আহিছিল এপইণ্টমেণ্ট ল'বৰ কাৰণে দুটাত নে 12টাত 12টাত 2টা বজাত এটা 11টা বাপৰে ঠিক আছে আজি মোৰ অলপ দেৰি হ'ল কাৰণ আমাৰ গুৱাহাটীত বহুত ডাঙৰ এয়াৰ ফোৰ্সৰ এটা শ্ব' আছিলে মোৰ অলপ আহোতে দেৰি হ'ল মোৰ লগত সকলো একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মিছিং স্বায়ত্তশাসিত পৰিষদৰ CM পৰমানন্দ সায়েঙিয়া ডাঙৰীয়া শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই ডাঙৰীয়া সঞ্জয় দত্ত ডাঙৰীয়া সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানী নিৰদা দেৱী ডাঙৰীয়ানী উপস্থিত আজি নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ অহা যুৱক যুৱতীসকল তেওঁলোকৰ অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজত মই ৰাজ্যৰ যুৱক যুৱতীক ঘোষণা কৰিছিলো যে আমাৰ বিজেপি চৰকাৰ যদি শাসনলৈ উভতি আহে অসমত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম আমাৰ অসমত মুখ্যমন্ত্ৰী হিচাপে মোৰ নম্বৰ 15 অৰ্থাৎ মোৰ আগত ৰাজ্যত 14জন মুখ্যমন্ত্ৰী আছিলে আৰু সকলোৱে নিজ নিজ ক্ষমতা অনুসৰি ৰাজ্যখনক সেৱা কৰিবলৈ যত্ন কৰিছিলে আৰু যদি নিযুক্তিৰ ফালে আমি চাওঁ কোনো এটা চৰকাৰৰ কাৰ্যকালতে 20-25 হাজাৰতকৈ নিযুক্তি হোৱা নাছিল আৰু নিযুক্তি হোৱাৰ পিছতো বহুতে দৰমহা নাপাইছিলে কাৰণ প্ৰতিটো নিযুক্তিতে দুৰ্নীতি হৈছিলে আদালতৰ গোচৰ হৈছিলে আৰু চৰকাৰী চাকৰিয়ালে চাকৰি জীৱনৰ স্থিৰতা পাবলৈ বহুখিনি সময় লাগিছিলে অন্তত 80 দশকৰ পৰা মই যি ধৰণে চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া দেখি আহিছিলো ই এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰী চাকৰি দিয়াৰ কাৰণে ই আদালতৰ গোচৰ আৰু নহলে প্ৰশাসনিক অসুবিধাৰ মাজত ই স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিলে আজিও আমাৰ মাজত বহুতো চৰকাৰী চাকৰিয়াল আছে যাক এতিয়ালৈকে আমি স্থিৰতা দিব পৰা নাই সেয়েহে যেতিয়া মই 1 লাখ চৰকাৰী চাকৰিৰ কথা কৈছিলো তেতিয়া বিৰোধীৰ লগতে আমাৰ দলৰ আমাৰ সতীৰ্থসকলৰ মাজতো সন্দেহ আছিলে আৰু
বহু কেইজনে মোক ব্যক্তিগতভাৱে কৈছিলে যে ইমান ডাঙৰ প্ৰতিশ্ৰুতি এটা আমি দিলো, এইবাৰটো আমি নিৰ্বাচনত জিকিম, কিন্তু অহাবাৰ আমাৰ ইলেকশ্যনত অসুবিধা হ'ব। মোৰ মনত বিশ্বাস আছিলে যে আমি অসমত যদি এখন শক্তিশালী চৰকাৰ নিৰ্মাণ কৰিব পাৰোঁ, আমি এই বাধাবোৰ অতিক্ৰম কৰিব পাৰিম আৰু 20টা বছৰ চৰকাৰত থাকি মই যিখিনি অভিজ্ঞতা আহৰণ কৰিছোঁ তাক আলম হিচাপে লৈ আমি 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণও কৰিব পাৰিম। চৰকাৰ হোৱাৰ লগে লগে আমি এখন মন্ত্ৰীসভাৰ কমিটি বনাইছিলোঁ আৰু কেনেকৈ আমি 1 লাখ চৰকাৰী চাকৰি দিম তাৰ এটা আমি পৰিকল্পনা কৰিছিলোঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে অসমত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, ডক্টৰ নাৰ্ছ বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্তব্যৰ বাবে নিযুক্তিৰ প্ৰয়োজনীয়তা আছে আৰু আৰক্ষীত যথেষ্ট নিযুক্তিৰ প্ৰয়োজনীয়তা আছে। খালি থকা পদ আৰু নতুনকৈ পদ সৃষ্টি কৰি এই মুহূৰ্তলৈকে আমি 1,21,240 গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো। আৰু আটাইতকৈ ডাঙৰ কথা যে চাকৰি পোৱাবিলাকো সন্তুষ্ট, চাকৰি নোপোৱাবিলাকো সন্তুষ্ট। সেইকাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাইকোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চেলেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰোঁ, কাৰণ চৰকাৰখনৰ স্বচ্ছতা আৰু চৰকাৰখনে যে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিব খুজিছে তাক লৈ আজি কাৰো মনত সন্দেহ নাই। প্ৰথম 2 বছৰ বিধানসভাত বিৰোধীয়ে মোক সদায় সোধে যে 1 লাখ চাকৰি কেতিয়া হ'ব। তেতিয়া মই কৈছিলোঁ যে মোৰ 5 বছৰৰ প্ৰতিশ্ৰুতি 1 লাখ আছিলে, কিন্তু মই 1.5 লাখ পাৰ কৰি যাম আৰু 2 লাখৰ ওচৰ চাপিম। যেতিয়া লাহে লাহে নিযুক্তিবোৰ দেখিব আৰম্ভ কৰিলে, বিৰোধীয়ে চাকৰি কথাটো বাদ দিলে। আগতে 2-এজন বিধায়কে প্ৰশ্ন সুধি আছিলে, আজিকালি সেইটো চেপ্টাৰ বাদ দিলে। তেওঁলোকে এতিয়া নতুন চেপ্টাৰলৈকে গৈছে, চাকৰিৰ চেপ্টাৰৰ কথা সোধা এক প্ৰকাৰ বাদ দিলে। প্ৰথমবাৰ নিযুক্তি পাওঁতে, প্ৰথমবাৰ নিযুক্তি দিওঁতে কৰবাত ভুল উলিয়াব পাৰি নেকি? মোৰ অতি মৰমৰ সাংবাদিক বন্ধু বান্ধৱীসকলো ব্যস্ত আছিলে। আজিকালি সেই দায়িত্বটো তেওঁলোকেও পালন নকৰে। তেওঁলোকেও হাত দাঙিলে যে এইখন চৰকাৰে চাকৰিৰ নামত গণ্ডগোল নকৰে। আজি আপোনালোক ইয়াত আহিছে, যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন, ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন। ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, ৰণোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, আৰু কৰবাত কৰবাত আমাৰ খুলখালী, কৰবাত কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন। আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে। আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই
কোন কাৰ খুলখালিয়ে কোন কাৰ ভিনদেউক আৰু কেতিয়াবা কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰো লিষ্ট ওলাইছিলে কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অকল যে শিক্ষকক লৈ নহয় আজি যেতিয়া মই গাঁৱত যাওঁ প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো ফেসবুকত চৰকাৰ এগেইনষ্টত লিখি আছো ইমান কষ্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মাক লৰাবিলাকে লগ পালে নিশ্চয় বহুত টান টান প্ৰশ্ন কৰে মোক এটাই প্ৰশ্ন কৰে টান টান প্ৰশ্ন মামা কমান্ডোৰ পোষ্ট কেতিয়া ওলাব মামা 4000ৰ এপইন্টমেন্ট কেতিয়া হ'ব আপোনালোকৰ পিছতে আৰু 4000 থিয় হৈ আছে নহয় এতিয়া মোক গাঁৱত গলে এই 4000ে খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব কমান্ডোৰ নিযুক্তি কেতিয়া হ'ব আৰু মোক খুদে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি মই বোলো ষ্টেডিয়াম কিয় খেলিব ইচ্ছা কি খেলা বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়া হোৱা নাছিল আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো আৰু যত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখা লিখিও হৈ আছে আমাৰ জাগিৰোডত সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আহিছে দেশ বিদেশত থকা অসমীয়া লৰা ছোৱালী বিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে নামৰূপৰ পৰা চাপৰলৈ মই কিয় কৈছো নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি হ'ব নুমলীগড়ত ৰিফাইনেৰী জাগিৰোডত সেমি কণ্ডাক্টৰ চাপৰত থাৰ্মেল পাৱাৰ কব গলে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে আজি যদি আপোনালোকে অসমত চাই প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব 8 কোটি টকাৰে হাইস্কুল বিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ
মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে। যোৱাকালি মাত্ৰ আমি গহপুৰত শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছো আৰু আমাৰ চৰকাৰৰ দিনত চাওঁতে চাওঁতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছো। মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে, মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ হৈছে, নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহকো শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আজিৰ দিনটোত আমি ৩,৮০০ গৰাকী নিম্ন প্ৰাথমিক শিক্ষক, ১,৭৫০ গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তি দিয়াৰ বাবে ইয়াত সমবেত হৈছো। আমাৰ অসমত যোৱাটো দশকত বিশেষকৈ ২০১২ চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত ১.৫ লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে। যেতিয়া ২০১২-১৪ত আমি একেলগে ৫০,০০০ নিযুক্তি দিছিলো, তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় ১,২০,০০০লৈকে আমি কৰিব পাৰিলো। তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই, ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে। বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা ২-৩টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছো। চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে। চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে। সমাজত এটা ইক'চিষ্টেম নিৰ্মাণ হৈছে যে নহয়, অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্ম সংস্থাপন আমি পাব পাৰো। ৰাইজৰ অটুট বিশ্বাসে আজি আমাৰ অসমত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিছে। যেতিয়া তৰকাৰী বেপাৰীৰ ব্যৱসায় কৰা এগৰাকী পিতৃৰ সন্তানে এটকাও ঘোষ নিদিয়াকৈ চাকৰি পায়, ঠেলা চালক ৰিক্সা চালকৰ সন্তানে ACS চাকৰি পাবলৈ সক্ষম হয়, চাহৰ দোকান দিয়া সেই ব্যক্তিজনৰ সন্তানে যেতিয়া
গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু চৰকাৰত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ মাতৃৰ সন্তানে যেতিয়া টেটৰ শিক্ষক হিচাপে টকা পইচা নিদিয়াকৈ নিযুক্তি পায় সেইখন সমাজ সলনি হ'বলৈ বাধ্য হয় সেইখন সমাজে সুৰুজৰ সোণোৱালী পোহৰৰ ফালে আগবাঢ়ি যাবলৈ বাধ্য হয় যোৱা 5টা বছৰৰ অকৃত্ৰিম পৰিশ্ৰম আৰু প্ৰয়াসে আজি এখন নতুন সমাজ নিৰ্মাণ কৰিছে মই যোৱাকালিও গহপুৰত কৈছো যে অসমীয়া এতিয়া আবেগৰ দ্বাৰা পৰিচালিত হোৱাৰ সময় নহয় আবেগে আমাক আলফাৰ আন্দোলনলৈ লৈ গৈছিলে হাতত আমাৰ একো নাপালো 20,000 যুৱক যুৱতী আমাৰ মাজৰ পৰা মাত্ৰ আঁতৰি গৈছিল দীৰ্ঘদিন আমি অসম আন্দোলন কৰিছিলো হতাশাৰ বাহিৰে আমি একোৱেই পোৱা নাছিলো কিন্তু যেতিয়াৰ পৰা আমি শিক্ষাৰ আন্দোলন কিৰাৰ আন্দোলন আৰু যেতিয়াৰ পৰা অসমে ৰাস্তাৰ আন্দোলনৰ পৰিৱৰ্তে শিক্ষাৰ আন্দোলন আবেগৰ পৰিৱৰ্তে বিবেকৰ ৰাস্তাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে অসম আজি ভাৰতৰ ভিতৰতে মহাশক্তিত পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছে যোৱা কেইদিনমান আগতে কৰ্ণাটকৰ এজন মন্ত্ৰীয়ে প্ৰশ্ন কৰিছিলে যে অসমত শিক্ষিত যুৱক যুৱতী নাই অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি কেনেকৈ যাব তেতিয়া মই তেওঁক কৈছিলো যে 10 বছৰ আগৰ অসম এতিয়া আৰু অসম হৈ থকা নাই এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত মাত্ৰ অসমীয়াই কাম কৰিব আৰু কৰ্ণাটকক দেখুৱাব যে আমি নতুন অসমক প্ৰতিনিধিত্ব কৰো আৰু এই বিশ্বাস আৰু অসমৰ যুৱক যুৱতীৰ ওপৰত আস্থাৰ এক ডাঙৰ কাৰণ হৈছে মই নিজে দেখা পাইছো যে আমাৰ স্কুলবিলাকলৈ ষ্টুডেন্ট সকল উভতি আহিছে আইআইটিৰ পৰা মেডিকেল কলেজলৈ ইঞ্জিনিয়াৰিং কলেজৰ পৰা আমাৰ হাই স্কুললৈ আমাৰ যুৱক যুৱতী সকলে এখন নতুন অসমৰ পম খেদা আৰম্ভ কৰিছে নিজৰ নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ বাবে প্ৰচেষ্টা কৰিছে আজি আমি অসমত 25খন মেডিকেল কলেজ 25খন বিশ্ববিদ্যালয় আজি আমি অসমত 20খন ইঞ্জিনিয়াৰিং কলেজ আজি আমি অসমৰ শিক্ষা ব্যৱস্থাক এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছো আৰু যেতিয়া সেই অসমখন আমি দেখা পাওঁ তেতিয়া আমাৰ মন অতুত আত্মবিশ্বাসেৰে ভৰি পৰে যেতিয়াই অসমত হতাশা আহে যেতিয়াই অসমত উন্মাদনা আহে আমাৰ কিছুমান হতাশাত ভুগে কিন্তু মই সদায় এটা কথাই চিন্তা কৰো যে ৰাতি কেতিয়াও স্থায়ী হ'ব নোৱাৰে ৰাতিৰ পিছত সূৰুজে পোহৰ দিবই আৰু সেই কাৰণে যেতিয়া অসমৰ চাৰিওফালে কেতিয়াবা মই হতাশা আৰু উন্মাদনা দেখা পাওঁ তেতিয়া মই নিজকে হতাশ হোৱাৰ পৰিৱৰ্তে মই আকৌ নতুন দিনৰ সপোন দেখিবলৈ আৰম্ভ কৰো যে অসমত আমি কিবা আৰু নতুন কৰিম যাতে মোৰ মাতৃভূমি মোৰ জন্মভূমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰে আজিৰ অসম নতুন অসম এই অসমখনে এতিয়া আৰু পিছলৈ থমকি ৰোৱাৰ প্ৰয়োজন নাই আৰু 2012 চনতে মই কৈছিলো যে টেটৰ শিক্ষকসকলে
অসমৰ শিক্ষা জগতলৈ এটা নতুন পোহৰ আনিব আৰু সেইদিনাখন 2012 চনত মই সৰুসজাই ষ্টেডিয়ামত কৈছিলোঁ যে আমাৰ টেটৰ শিক্ষকসকলে বিকশিত অসমৰ সেনানীৰ ভূমিকা ল'ব আৰু আজি মই কৰবাত কোনোবাই ঋণাত্মক ক'লেও মই এই ইতিবাচক শক্তিটোক দেখা পাওঁ আৰু এই ইতিবাচক শক্তিটোৱে অসমলৈ অনা পৰিৱৰ্তনো মই দেখা পাওঁ এছাম লোক আছে যিসকলে জীৱনত কিবা কাৰণত সফল নহল হতাশাগ্ৰস্ত হল আৰু তেওঁলোকে ভাবে যে মই যিহেতু হতাশ মই যিহেতু বিফল গতিকে আন 10 জনকো মই বিফল কৰিব লাগিব আন 10 জনকো মই হতাশ কৰিব লাগিব মোৰ পৰিয়ালত যদি সমস্যা আছে 10 জনৰ পৰিয়ালতো সমস্যা হ'ব লাগিব মই যদি নিজে সফল হ'ব নোৱাৰিলো আন 10 জনকো মই সফল হ'ব নিদিও আৰু তাৰ কাৰণে প্ৰয়োজন হলে মোৰ ৰাজ্যখনত মই উন্মাদনাৰ সৃষ্টি কৰিম কিন্তু মই পুনৰ তেওঁলোকক কওঁ যে আপোনালোক এই কাৰণে হতাশ হৈ থাকিলে কাৰণ আপোনালোকে নতুন অসম এখনৰ সপোন নেদেখিলে আজি আমি এখন নতুন অসমৰ সপোন দেখো আৰু এইখন অসমে হতাশাক চিৰ বিদায় দি আমাৰ অসমলৈ আশাৰ এক নতুন পোহৰ কঢ়িয়াই আনিব আৰু সেই নতুন যুগৰ ইতিমধ্যে আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে আজি যেতিয়া এয়াৰ ফোৰ্সে গুৱাহাটীত 150 খন এয়াৰক্ৰাফ্ট লৈ এয়াৰ শ্ব' কৰিছিলে মই এয়াৰ চিফ মাৰ্শ্বেলক সুধিছিলোঁ যে ভাৰতত ইমান চহৰ আছে ভাৰতত ইমান নগৰ আছে আপোনালোকে গুৱাহাটী কিয় নিৰ্বাচন কৰিলে এয়াৰ চিফ মাৰ্শ্বেলে মোক কৈছিলে যে গুৱাহাটী আৰু অসম ইজ নাও দ্য শাইনিং স্পট অফ ইণ্ডিয়া এতিয়া আগৰ অসম নাই মই ইয়াত এই কাৰণে এয়াৰ শ্ব' আনিছো যাতে আৰু অসমৰ যুৱকসকলে এয়াৰ ফোৰ্সত যোগদানৰ সপোন দেখে এনেকৈ অসমীয়া লৰাই ৰাফেল উৰুৱাবৰ কাৰণে সপোন দেখে আজি সমগ্ৰ ভাৰতে স্বীকাৰ কৰিছে যে অসমলৈ পৰিৱৰ্তন আহিছে আজি সমগ্ৰ ভাৰতবৰ্ষই স্বীকাৰ কৰিব বাধ্য হৈছে যে অসমলৈ পৰিৱৰ্তন আহিছে কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া আমাৰ কৰ্ণাটকত সেমিকণ্ডাক্টৰ নহল অসমত কিয় হল বুলি যেতিয়া কান্দা কাটা আৰম্ভ কৰে তাত মই অসমৰ সফলতা দেখা পাওঁ যে অহা 50 বছৰ অসমৰ হ'ব অহা 100 বছৰ অসমৰ হ'ব অলপ পিছতে আপোনালোক শিক্ষক শিক্ষয়িত্ৰী হ'ব শিক্ষক শিক্ষয়িত্ৰীয়ে যেতিয়া আমাৰ নতুন প্ৰজন্মক আশাৰ কাহিনী কয় তেতিয়া সেইখন সমাজ উত্তৰণ হয় আমাৰ দেশে বহু শিক্ষকৰ জন্ম দিছে শিক্ষানুষ্ঠানত শিক্ষক থাকে সমাজত শিক্ষক থাকে আৰু ঘৰত আদিগুৰু পিতৃ মাতৃ থাকে যিখন সমাজত শিক্ষক শিক্ষয়িত্ৰীয়ে আশাৰ কথা কয় সেইখন সমাজ কেতিয়াও পিছ পৰি নাথাকে আৰু যিখন সমাজত শিক্ষক শিক্ষয়িত্ৰীয়ে হতাশাৰ কথা কয় সেইখন সমাজ পংগু হৈ পৰে সেইখন সমাজ আগবাঢ়ি যাব নোৱাৰে মই অনুৰোধ কৰিম বিদ্যালয়ত আমি সেই আশাক প্ৰতিনিধিত্ব কৰিম আমাৰ অসমৰ লৰা ছোৱালীয়ে বিশ্ব বিজয় কৰক সংগীতৰ পৰা ক্ৰীড়ালৈ শিক্ষাৰ পৰা বৌদ্ধিক
বিবৰ্তনলৈ অসমীয়া যুৱক যুৱতীৰ মাজত লুকাই থকা ব্ৰহ্মপুত্ৰৰ অযুত শক্তিক প্ৰকাশ কৰিবলৈ আপোনালোকে নিজক একোটা মাধ্যম হিচাপে গঢ়ি তোলক আমাৰ জাতিৰ জীৱনলৈ পৰিৱৰ্তন আহিব উন্মাদনাই জাতিক পৰিৱৰ্তন নকৰে আশাই জাতিৰ পৰিৱৰ্তন কৰে যেতিয়া অসমৰ নৱ প্ৰজন্মই নিজক লৈ সপোন দেখিব আৰম্ভ কৰে সমাজক লৈ সপোন দেখিব আৰম্ভ কৰে পিতৃ মাতৃক লৈ সপোন দেখিব আৰম্ভ কৰে তেতিয়াই সমাজত নৱ জাগৰণৰ সৃষ্টি হয় মই বিশ্বাস কৰোঁ আপোনালোকে আপোনালোকৰ বিদ্যালয়ত আশাৰ কথা ক'ব ইতিবাচক কথা ক'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজকে প্ৰেৰণাৰ উৎস হৈ থিয় দিব সমাজত বহুত সমস্যা আছে সমস্যাই আমাক ভাৰাক্ৰান্ত কৰিও ৰাখিব পৰিয়ালত সমস্যা থাকিব নিজৰ সমস্যা থাকিব কিন্তু সমস্যাৰ মাজতো সমাধানৰ চিন্তা কৰা আমাক এচাম মানৱ সম্পদ লাগিব সকলোৱে যদি সমস্যাৰ কথা কয় সমাধান কোনে কৰিব সমাধানৰ কথা কোনে ক'ব কোনোবাই ক'ব যে আমি অসমখন নেপাল কৰি দিম নেপাল হ'ল কিন্তু নেপালৰ পিছত নেপালত এতিয়া কেইজন ডক্টৰৰ সৃষ্টি হৈছে ভাঙি যোৱা দোকানবিলাক বনাবৰ কাৰণে কাৰ পইচা খৰচ হৈছে নে নেপাল বিপ্লৱৰ পিছত নেপালত তক্ষশিলা নালন্দাৰ সৃষ্টি হ'ল নে নেপালত ৰাস্তাত হুলস্থুল কৰাৰ পিছত নেপালৰ মানুহবিলাকৰ ঘৰবিলাক বিল্ডিং হৈ গ'ল নে নেপালত হুলস্থুল কৰাৰ পিছত লাখ লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল আমাৰ অসম নেপাল হোৱা নাই আমাৰ অসম হৈছে আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হ'লহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব নেপালে অহা 5 বছৰত অসমৰ পৰা শিকিব অহা 5 বছৰত নেপাল অসমত আহিব কেনেকৈ 25খন মেডিকেল কলেজ হ'ল কেনেকৈ কনকলতা বিশ্ববিদ্যালয় হ'ল কেনেকৈ টকা নিদিয়াকৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে নেপাল অসমলৈ আহিব আৰু নেপালে ক'ব আমি নেপালত অসম সৃষ্টি কৰিম মই সেই দিনটোলৈকে ৰখিম যেতিয়া নেপালেও ক'ব
যে এইখন নেপাল নেপাল হ'ব নালাগে, অসম হ'ব লাগে, য'ত টকা নিদিয়াকৈ চাকৰি পাব পাৰে। আৰু সেইখন অসমৰ আমি পম খেদিম। শিক্ষা ব্যৱস্থাই, ইতিবাচক চিন্তাধাৰাই আৰু আমাৰ অসমক ভাল পোৱাই আমাৰ অসমক শ্ৰেষ্ঠতম ৰাজ্য কৰি নিৰ্মাণ কৰিব। তাক মই বিশ্বাস কৰোঁ আৰু সেই ৰাস্তাত আজি আমি গৈ আছো। বিকশিত অসমৰ সেনানী হিচাপে আপোনালোকেও এখন ইতিবাচক অসম, ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অসমৰ বাবে আপোনালোকেও নিজৰ নিজৰ বৰঙণি আগবঢ়াওক। আজিৰ দিনটোত মই তাকে কামনা কৰিম। আজি আমি ইয়াতে বহুত আশা ভৰা মুখ দেখিছো। শিক্ষামন্ত্ৰীক ধন্যবাদ জনাম। NOISৰ কেছ ইটো লেঠা সিটো লেঠা। 6 তাৰিখে মোক শিক্ষামন্ত্ৰীয়ে কৈছে যে 7 তাৰিখে ৰিজাল্ট দিম, 9 তাৰিখে এপইণ্টমেণ্ট দিম। মই বোলো কিয় ইমান সোনকালে দিব লাগে? বোলে নহয়, কেতিয়া আকৌ কোৰ্টৰ পৰা কি আহি যায় ঠিক নাই। তাৰমানে আপোনালোকৰ কাৰণে আপোনালোকৰ দেউতা মাই যিমান চিন্তা কৰিছে, শিক্ষামন্ত্ৰীয়েও তাতকৈ বেছি চিন্তা কৰিছে। আমি নিকা নিযুক্তিৰ প্ৰক্ৰিয়াটো কিমান টান আপোনালোকে বুজি নাপাব। বহুতে বুজি নাপায়, কয় মেৰিটত পালো, মেৰিটতে পাইছে। মই ফেচবুকত ক'লো 6ত ৰিজাল্ট দিব। শিক্ষামন্ত্ৰীয়ে মোক ক'লে 6ত নিদিওঁ। মই বোলো কিয় নিদিয়ে? মইতো কৈ দিলো, বোলে নহয় 7ত ৰিজাল্ট দিম, যদি মাজত 2 দিন গেপ থাকে ক'ৰ পৰা কি অৰ্ডাৰ আহি যায় ঠিক নাই। গতিকে 7ত ৰিজাল্ট দিম আৰু 9ত এপইণ্টমেণ্ট দিম। মই ক'লো আজি এয়াৰ শ্ব' আছে, অসমত কেতিয়াও আগতে ইমান ডাঙৰ এয়াৰ শ্ব' অহা নাই, 10 তাৰিখে দিওঁ। বোলে নহয়, ৰাতি যেইটাতে বাজক আজিয়ে দি দিম। আৰু শিক্ষকসকলে কালিয়ে জইন কৰি দিব, ৰাতিপুৱাই কাম শেষ। তাৰমানে নিকা নিযুক্তিৰ কাৰণে কিমান পৰিকল্পনা কৰিব লাগে আপোনালোকে বুজি পাওক। যেতিয়া মোৰ আজি মনত আছে 2012 চনত মই শিক্ষামন্ত্ৰী আছিলো, টেটত নিকা নিযুক্তি দিম, উৎসাহেৰে মোৰ মন ভৰি আছিলে। নাম নকওঁ, মুখ্যমন্ত্ৰীয়ে মোক মাতিলে, এই কইনা ধৰা ঘৰটোলৈকে গলো। মোক সুধিলে এইবোৰ কি কৰি আছা? মই বোলো ছাৰ একো কৰা নাই, নিযুক্তি দিম। বোলে নহয়, এইটোত বহুত কমপ্লেইন হৈছে। কি কমপ্লেইন হৈছে? বোলে দিল্লীৰ পৰা মাদানী আহিছে যে এনেকে নিযুক্তি হ'ব নোৱাৰে। তো মই ক'লো আমিতো একো ভুল কৰা নাই, আমি মেৰিটত নিযুক্তি দিছো, হিন্দীও পাইছে, মুছলমানেও পাইছে, তাত মাদানীৰ কি কাম আছে? তাতে মাদানী ক'ৰ পৰা আহি পালে? মোক নোৱাৰি। মোৰ অফিচাৰ আছিলে SSৰ এগৰাকী MD, এতিয়া অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী, তেওঁক মাতি নি গালি গালাজ কৰিলে, এপইণ্টমেণ্ট বন্ধ কৰিব লাগে। মই বোলো এই এপইণ্টমেণ্ট আজি ময়ো বন্ধ কৰিব নোৱাৰো, কোনেও নোৱাৰে। অসমত এতিয়া এক আন্দোলন হৈছে, চাকৰি নামত আৰু টকা পইচা খোৱা নহ'ব। এই নিযুক্তি মুখ্যমন্ত্ৰী হৈ আমি পুলিচত লৈ গলো, ACSত লৈ গলো। এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পাল জন্ম হ'ব নোৱাৰে। কবৰ আৰু শ্মশান দুইটাই দি দিলো, আৰু উঠিব নোৱাৰে। ৰণোজ পেগুৱে এই নিকা ব্যৱস্থাটোক এটা পূৰ্ণাংগ ৰূপ দিবলৈ যোৱা কেইটামান দিনত বহুত পৰিশ্ৰম কৰিছে। সকলোৱে ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি। এটা যদি সৰুকৈও ষ্টে অৰ্ডাৰ হ'লহেঁতেন, অহা 3 বছৰ আৰু চাকৰি নহ'লহেঁতেন। 3 বছৰ এনেকে ফেচবুক হৈ থাকিলেহেঁতেন, মোৰ মোবাইলৰ হোৱাটছএপ নম্বৰটো যোগাৰ কৰি তাতে মেছেজ, তাৰ মেছেজ, এইটোৱে চলি থাকিলেহেঁতেন, নিযুক্তি নহ'লহেঁতেন। এই নিযুক্তিৰ পিছত বহু পৰিশ্ৰম আৰু বহুত হেঁচা থাকে। আজি আমি এটা ফল পালো।
মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম ৫৫০০ নিযুক্তি হ'ব ৪০০০ও হ'ব আৰু NIOSৰ ভিতৰতো যদি কোনোবা পাবলগীয়া আছে তেওঁলোককো দিয়ক আমি কাৰো বেয়া চিন্তা নকৰো সকলোৱে চাকৰি পাওক কিন্তু কোনো অসমীয়াই কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে মই হেতু বুজি পাওঁ কোৰ্ট কাছাৰী যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে বঙহে বঙহৰ মাংস খোৱা ধৰণে হয় সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই আৰু তেনেকে আজি আমি আগবাঢ়ি গলো এটাই অনুৰোধ কৰিম শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব ইলেকশ্যন উঠিব লাগিব এইকেইটা দিন আৰু ট্ৰেন্সফাৰ বিচাৰি হোৱাটছআপ কৰিব নালাগে হা এইকেইটা দিন ইলেকশ্যন জিকি আহক তাৰ পিছত আকৌ ট্ৰেন্সফাৰ বিচাৰি থাকিম এই 4 মাহ আমি পাৰ কৰো যত যেনেকে পাইছো হবনে নহব হবতো ঠিক আছে এইখিনিকে অনুৰোধ কৰিলো দুটা ৰিকুৱেষ্ট কৰিম আজিৰ পৰা আমি সমাজৰ চকুত এজন সফল মানুহ হলো আমাৰ অসমীয়া সমাজত চাকৰি এটা পোৱাৰ দিনাখনে দেউতাক মাকে ভাবে যে এটা তপস্যাৰ শেষ হল লৰাজনে চাকৰি পালে ৰাস্তা এটা পালে এই দীঘলীয়া সময়ছোৱাত দেউতা মাই আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে দেউতা মাৰ পৰিশ্ৰম নহলে আজি আমি এই অৱস্থাত থিয় নহওঁ মই সকলোকে অনুৰোধ কৰিম দেউতা মাক আমি যাতে ভাল কৰি চাওঁ গাঁৱত যাৰ যাৰ ঘৰ গাঁৱত গৈ থাকিম দেউতা মাক সময় দিম আৰু দেউতা মাই যাতে এদিনো মনত ভাবিব নালাগে যে মোৰ লৰা ছোৱালীৰ পৰা মই দুখ পালো এই চিন্তা বিশেষকৈ শিক্ষকসকলে সমাজক ৰাস্তা দেখুৱায় আজিৰ পৰা যেতিয়া মই আপোনালোকক আজিয়ে মই অলপ কৈ লৈছো আজিৰ পৰা যেতিয়া মই আপোনালোকক লগ পাম আপোনালোকৰ এটা পৰিচয় হ'ব শিক্ষক আৰু শিক্ষয়িত্ৰী সমাজে এতিয়াও পংকিলতাৰ মাজতো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এজন আদৰ্শ ব্যক্তি চাব বিচাৰে মই বহুত শিক্ষক পাইছো বিভিন্ন প্ৰকাৰৰ শিক্ষক মই জীৱনত পাইছো কিন্তু সমাজৰ পৰা মই দেখা পাওঁ শিক্ষক বুলি ক'লে এতিয়াও মানুহে এজন আদৰ্শ ব্যক্তিৰ কল্পনা কৰে যে হি ইজ এ আইডিয়েল পাৰ্সন ফৰ দ্য সোসাইটি আদৰ্শ ব্যক্তি হোৱাৰ প্ৰথম পাঠটোৱে হৈছে নিজৰ পিতৃ মাতৃক মৰম আদৰ সন্মান আৰু তেওঁলোকৰ লগত থিয় হোৱা মই সকলোকে অনুৰোধ কৰিম নিজৰ পিতৃ মাতৃক আমি যাতে কতো অৱহেলা নকৰো দ্বিতীয়তে যদি উপদেশ মই নিদিও হযৰত মুহাম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায় গতিকে মই পৰামৰ্শ দিয়া নাই মোৰ দুইটা লৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায় কাৰণে মই পৰামৰ্শ নিদিও কিন্তু যোনটো সাহসী আছে যোনে ভাবে যে মোৰ মনত সাহস আছে আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ লৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই দেউতা মা কম বেছি পৰিমাণে মই চাব চেষ্টা কৰো সেইটো পৰামৰ্শ দিছো ইটো মই নিজেও কৰিব পৰা নাই গতিকে মই এইটো আপোনালোকক পৰামৰ্শ নিদিও মই এটা আপোনালোকৰ ভিতৰত যিসকল সাহসী যে মই সাহস আছে মই পাৰিম সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ লৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক নহলে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ লৰাটোকে স্কুলত দিয়া নাই মইনো কেনেকৈ মোৰ লৰা ছোৱালীজনক স্কুলত দিওঁ এই পৰিৱেশটো আমি লাহে লাহে পৰিৱৰ্তন কৰিব লাগিব আৰু এদিনতে নহয়
কৰবাত হয়তো এজনেই শিক্ষক আছে, দুজনেই আছে, এদিনতে নহয়, খালি চিন্তাৰ এটা খোৰাক দিলোঁ। সকলো ভালে থাকক, হাঁহি ভৰা মুখবোৰ দেখি ভাল লাগিছে। মুখ্যমন্ত্ৰী হিচাপে পাবলগীয়া একো নাথাকে, যেতিয়া যুৱক যুৱতীসকল হাঁহি থাকে তেতিয়াই অপাৰ আনন্দ পোৱা যায় যে হয় মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কৰিব পাৰিছিলোঁ। আপোনালোকৰ মুখবিলাকে সাহস দিয়ে যেন আৰু এনেকুৱা হাঁহি থকা যুৱক যুৱতীৰ সৃষ্টি কৰিব পাৰোঁ। আপোনালোকে শুভেচ্ছা জনাব, সকলোকে শুভেচ্ছা